হয় আমি উপস্থিত আছোঁ হোজাই জিলা বিনাকান্দি সমষ্টি টঙিয়া গাঁও পঞ্চায়ত। এই টঙিয়া গাঁও পঞ্চায়ত নতুনকৈ সংযোজন হৈছে বিনাকান্দি সমষ্টিত। আৰু বিনাকান্দি সমষ্টি বা নতুনকৈ সংযোজন হৈছে কাজিৰঙা সমষ্টি। আমি পোনে পোনে যাব বিচাৰিছিলোঁ হোজাই জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীৰ ওচৰলৈ, যিহেতু তেওঁ বিনাকান্দি সমষ্টিৰ এজন নতুন ভোটাৰ। টঙিয়া গাঁও পঞ্চায়তে কি ক'ব এই যি সমষ্টি বৃদ্ধি কৰিলে বা কৰি পেলাই টঙিয়াখন নতুনকৈ অন্তৰ্ভুক্ত কৰিলে, এই টঙিয়াখন অন্তৰ্ভুক্ত কৰাৰ কাৰণে কাৰ আচলতে লাভ হ'ব আৰু কাৰ অংকত খেলিমেলি লাগিব, কি ক'ব আপুনি? আচলতে সুদৰ্শন ছাত্ৰ সন্থা অতীজৰে এটা দাবী আছিলে যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লাগে, কিন্তু সেই চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে। আমি ইয়াক স্বাগতম জনাইছোঁ। আমি হোজাই জিলা ছাত্ৰ সন্থাই এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সুদৰ্শন ছাত্ৰ সন্থাই কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণত কিছু জেগাত কিছু সমস্যা আছে। সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰিবৰ কাৰণে ইতিমধ্যে স্মাৰক পত্ৰৰ জৰিয়তে চৰকাৰক অৱগত কৰিছে। আমিও হোজাই জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰা এটাই দাবী জনাইছোঁ যে টঙিয়া গাঁও পঞ্চায়ত, যিহেতু মই নিজে টঙিয়া গাঁও পঞ্চায়তৰ এজন বাসিন্দা, টঙিয়া গাঁও পঞ্চায়তৰ অধীনত যিহেতু 9টাকৈ ৱাৰ্ড বিনাকান্দি সমষ্টিৰ লগত সংযোগ কৰিছে। বিনাকান্দি সমষ্টিটোৰ পৰা যথেষ্টখিনি দূৰ টঙিয়া গাঁও পঞ্চায়ত। আমি টঙিয়া গাঁও পঞ্চায়তক যিহেতু আগতে লামডিং সমষ্টিৰ লগত অন্তৰ্ভুক্ত আছিলে, আমি পুনৰ লামডিং সমষ্টি নহ'লে হোজাই সমষ্টিৰ লগত সংযোগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। যিহেতু আমাৰ এই অঞ্চলৰ ৰাইজৰ যদি কিবা এটা সমস্যা হয়, আমি যিহেতু বিধায়কজনক আমি সঘনে লগ পাব লাগে। আজি বিনাকান্দি সমষ্টিৰ যিজন বিধায়ক আছে, বিগত যমুনামুখ সমষ্টিৰ বিধায়ক, আচলতে বিধায়কজনক 5 বছৰৰ মূৰত ইলেকশ্যন হোৱাৰ সময়তে যি দেখা পোৱা যায়, কিন্তু 5 বছৰ পৰ্যন্ত দেখা পোৱা নাযায়। এটা কথা ক'ব লাগিব, হোজাই জিলা এটা বৃহৎ সমষ্টি, 2,51,380টা ভোটাৰ আছে। সৰ্ববৃহৎ এটা সমষ্টি বিনাকান্দি সমষ্টি। আমি পোনে পোনে এজন সাধাৰণ ভোটাৰ যুৱক হ'লে কি ক'ব? প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো আমাৰ কাকিটঙিয়াতে পতাৰ কাৰণে। চাওক, আমাৰ প্ৰথমতে আমি লামডিং সমষ্টিৰ অন্তৰ্গত হয় লামডিং সমষ্টিত আছিলোঁ। তেতিয়া আমাৰ লামডিং সমষ্টি বা আমাৰ কাকিটঙিয়া গাঁও পঞ্চায়তৰ 9টাকৈ ৱাৰ্ড কাটি নি বিনাকান্দিত যি সংযোগ কৰিছে, আমাৰ কাকিটঙিয়াৰ ৰাইজৰ বহুতো অসুবিধা হ'ব। কাৰণ যিজন বিনাকান্দিৰ বৰ্তমানৰ বিধায়ক, তেওঁ 5টা বছৰ তেওঁ বাহিৰত থাকে। গতিকে সাধাৰণ ৰাইজৰ কি কাম কৰিব সেইখিনিতো আমি অৱগত। সেইকাৰণে আমাক পুনৰ হয় হোজাই সমষ্টিত অন্তৰ্গত কৰক, নহ'লে লামডিং সমষ্টিতে আমাক